প্ৰবাদ আৰু ঐতিহাসিক সমলেৰে সমৃদ্ধ এখন শক্তিপীঠ। প্ৰচলিত প্ৰবাদ মতে দেৱীৰ অংগৰ পৰা সৃষ্ট এই শক্তিপীঠ। প্ৰবাদ আৰু ঐতিহাসিক সমলেৰে সমৃদ্ধৰে শিৱসাগৰ জিলাৰ এখন শক্তিপীঠ। দেৱী সতীৰ অংগৰ পৰা সৃষ্ট বুলি প্ৰচলিত প্ৰবাদেৰে স্বৰ্গদেউ লক্ষ্যসিংহৰ দিনৰ পৰাই এই শক্তিপীঠত পৰম্পৰাগতভাৱে শ্ৰী শ্ৰী দুৰ্গা দেৱী পূজা চলি আহিছে। ১৭শ শতিকাৰ পৰা চলি অহা মা দুৰ্গা দেৱী পূজাৰ ধাৰা বৰ্তমানেও অব্যাহত আছে। প্ৰতি বছৰে শক্তি পূজাত অগণন ভক্তই নিজ নিজ মনোকামনা পূৰ্ণ হোৱাৰ বাবে এই শক্তিপীঠত মহা অষ্টমীৰ দিনটোত বলি আগবঢ়ায়। বিশ্বাস, পৰম্পৰা আৰু ঐতিহ্যৰে পৰিপুষ্ট ৰাজ্যৰ তিনিখন তন্ত্ৰপীঠৰ অন্যতম হৈছে শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তৰ পবিত্ৰ ত্ৰিবেণী সংগমস্থলীত অৱস্থিত দিখৌমুখ দেওঘৰীয়া গাঁৱৰ ৰামখাপীঠ দেৱালয়। স্বৰ্গদেউ লক্ষ্যসিংহই দেৱালয় স্থাপন কৰি বিগ্ৰহ পূজাৰ দায়িত্ব প্ৰদান কৰিছিল মাটিগাৰু, বৰা আৰু বাৰিক নামৰ তিনিটা পৰিয়ালক। বিশেষত্ব বহন কৰা এই দেৱালয়ত দেৱীৰ মৃন্ময় প্ৰতিমাৰ পৰিৱৰ্তে বিগ্ৰহ পূজা কৰা হয়। বিগ্ৰহত পূজা আগবঢ়াই মনোকামনা সিদ্ধিৰ বাবে প্ৰতি বছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ আগমন হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ দৰে ৰামখাপীঠ দেৱালয়ত চলিত বছৰত দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত। কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ যাতে ভক্তসকলে পূজা সমাপন কৰিব পাৰে তাৰ বাবে পৰিচালনা সমিতিয়ে সৰ্বত্ৰ প্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। দুৰ্গা পূজাত ভক্তক আদৰিবলৈ সাজু ঐতিহাসিক ৰামখাপীঠ দেৱালয়। ইতিমধ্যে আমাৰ পীঠখনৰ নাম শ্ৰী শ্ৰী ৰামখাপীঠ দেৱালয়। প্ৰাক আহোম যুগৰে এখন তন্ত্ৰপীঠ। গতিকেলৈ আমি সেই সময়ৰ পৰাই ইয়াত পূজা অৰ্চনা চলি আহিছে। স্বৰ্গদেউ চুকাফা অহাৰ আগতেই ইয়াত পূজা অৰ্চনা চলা বুলি আমাৰ বুৰঞ্জীয়ে আমাক এটা আভাস দিয়ে, যিটো বৰাহী চুতীয়া কছাৰীসকলে ইয়াৰ পূজা অৰ্চনা কৰিছিল। তাৰ পিছৰ পৰ্যায়ত প্ৰাকৃতিক দুৰ্যোগত কালক্ৰমত এই আমাৰ যি বিগ্ৰহ, সেই বিগ্ৰহ নদীৰ বক্ষস্থলত বিলীন হৈ যাবলগীয়া অৱস্থা হৈছিল। স্বৰ্গদেউ লক্ষ্মীসিংহই ৰূপহী নগৰৰ পৰা ৰংপুৰ নগৰলৈ নাৱেৰে উজাই আহোঁতে বিগ্ৰহ এই নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰি ইয়াত স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰা স্বৰ্গদেউ লক্ষ্মীসিংহই পুনৰ প্ৰতিষ্ঠা কৰি এই বিগ্ৰহ ৰামখাপীঠ দেৱালয় নামেৰে নামাংকিত কৰি দেৱীৰ বক্ষস্থল বিদিতৰ কাৰণে, সেইকাৰণে মানে দেৱীৰ অন্য এটা নাম ৰমা নামৰ পৰাই ৰামখাপীঠ উৎপত্তি হৈছে আৰু তাৰ পিছৰ পৰাই ইয়াত পূজা অৰ্চনা চলি আহিছে। ইয়াৰ আগতে উপৰি পুৰুষসকলে প্ৰবাদ মতে ইয়াত মহ বলি প্ৰথা আছিল আৰু কালক্ৰমত এতিয়া আপোনাৰ ইয়াত ছাগলী, কোমোৰা, হাঁহ আৰু জৰা, কুঁহিয়া আদি বলি প্ৰথা চলি আছে। এইবাৰ ইতিমধ্যে আমাৰ পূজা যি বৈদিক পৰম্পৰাৰে আমাৰ পূজা আৰম্ভ কৰা হৈছে। ইয়াত কোনো বাহ্যিকতা নাই, ইয়াৰ নীতি নিয়মৰ কোনো ক্ৰুটি ৰাখিব নোৱাৰি, সাত্বিকতাৰ নীতি নিয়ম কোনো ক্ৰুটি কৰিব নোৱাৰি, এইধৰণে পূজা আৰম্ভ কৰাইছে। কিন্তু যিহেতু এইবাৰ আমাৰ সময়সূচী জ্যোতিষশাস্ত্ৰৰ সময়সূচী মতে সময় এটা দিন কমি গৈছে, সেইকাৰণে আমি যথেষ্ট সময়সূচীত অসুবিধা। আমাৰ পূজা সমাপন কৰা ইয়াত পূজা হ'ব 9 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈ, অসমীয়া লেখেৰে আপোনাৰ 22ৰ পৰা 25লৈ আমাৰ পূজা অনুষ্ঠিত হ'ব। যিহেতু আমি আগতে এটা দিন জিৰণি বুলি পাওঁ নৱমী পূজা, আৰু নৱমীত যি বিভিন্ন মানে সাত্বিকতাৰ কাৰ্যসূচী থাকে, তাত কুমাৰী পূজা এই পূজাভাগৰ অতি মাহাত্ম্যত পূজা হ'ল কুমাৰী পূজা, আৰু তাতে আপোনাৰ ধৰি লওক হোম যজ্ঞ সমাপন হয়। গতিকে আমি যিহেতু এইবাৰ বিৰতি নাইকিয়াৰ কাৰণে উদযাপন সমিতিয়ে বহুত তাতাতৈয়াকৈ বহুত কষ্টৰে সেই পূজাভাগ সমাপন কৰিবলগীয়া হয়। যিটো পূজা আপুনি ধৰি লওক আমি নৱমীৰ দিনা কৰা পূজাটো এবাৰ অষ্টমীৰ বিয়লি বেলালৈ আমি সমাপন কৰি যাবলগীয়া হ'ব। ইতিমধ্যে সময়ৰ লগত খাপ খাই যথেষ্ট ভক্তৰ ভিৰ হৈছে। আমাৰ উত্তৰ পাৰৰ আপোনাৰ জোনাই, ঢকুৱাখানা, ধেমাজি, লখিমপুৰ, চিলাপথাৰ আদি ভক্তৰ ভিৰ যথেষ্ট বাঢ়ে আৰু তেওঁলোকে দেৱীৰ ওচৰত তেওঁলোকৰ মনোকামনা পূৰণৰ কাৰণে ছাগলী, হাঁহ, পাৰ আদি আগবঢ়ায় আৰু তেখেতলোকৰ মনোকামনা পূৰ্ণ হয়। সেইকাৰণে ভক্তৰ প্ৰতি বছৰে ভিৰ বাঢ়ি গৈছে আৰু তেখেতলোকক আমি আদৰিবৰ কাৰণে প্ৰায় উদযাপন সমিতি প্ৰস্তুত হৈছোঁ আৰু বতৰৰ প্ৰতিকূল বতৰকো নেওচি আমি যি পাৰোঁ যৎপৰোনাস্তি কষ্ট কৰি পেলাই কামখিনি কৰি গৈ আছোঁ। আৰু আজিৰ সময়ত আমি ভক্তসকলৰ অসুবিধাত নপৰাকৈ কিছুমান পেণ্ডেলৰ ব্যৱস্থা কৰিবলগীয়া হৈছে, তেখেতলোকে যাতে কোনো অসুবিধা নহয়। আৰু সেইকাৰণে আমি ইয়াত ইতিমধ্যে আপোনালোকে দেখিছে যে আমি পেণ্ডেলৰ কাম চলি আছে আৰু কিছুমান আমাৰ
আজি এটা কনষ্ট্ৰাকশ্যনৰ কাম ভক্তখিনি আমি যথেষ্ট অসুবিধা হয় কনষ্ট্ৰাকশ্যনৰ কামতো আমি ইতিমধ্যে মনোনিৱেশ কৰি আছোঁ শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে